ওম শান্তি 23 জানুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, মুখ্য দুটা কথা সকলোকে বুজাব লাগে। এটা হ'ল পিতাক স্মৰণ কৰা, আনটো 84 চক্ৰক জানি লোৱা, তেতিয়া সকলো প্ৰশ্ন সমাপ্ত হৈ যাব। প্ৰশ্ন: পিতাৰ মহিমাত কোনটো শব্দ আহে যিটো শ্ৰীকৃষ্ণৰ মহিমাত নাই? উত্তৰ: বৃক্ষপতি কেৱল পিতাহে, শ্ৰীকৃষ্ণক বৃক্ষপতি বুলি কোৱা নহয়। পিতা সকলৰো পিতা বা পতি সকলৰো পতি বুলি এজন নিৰাকাৰকে কোৱা হয়, শ্ৰীকৃষ্ণক নহয়। দুয়োজনৰে মহিমা বেলেগে বেলেগে স্পষ্ট কৰিব লাগে। প্ৰশ্ন: তোমালোক সন্তানসকলে গাঁৱে গাঁৱে গৈ কোনটো কথা ঢোল পিটি শুনাব লাগে? উত্তৰ: গাঁৱে গাঁৱে গৈ ঢোল পিটি শুনাই দিয়া যে মনুষ্যৰ পৰা দেৱতা, নৰকবাসীৰ পৰা স্বৰ্গবাসী কেনেকৈ হ'ব পাৰি সেয়া আহি বুজক। স্থাপনা বিনাশ কেনেকৈ হয় আহি বুজক। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পিতাই যি বশীকৰণ মন্ত্ৰ দিছে সেয়া সকলোকে সোঁৱৰাই দিব লাগে। সেৱাৰ ভিন্ন ভিন্ন যুক্তি ৰচিব লাগে। ভিৰত নিজৰ সময় নষ্ট কৰিব নালাগে। 2. জ্ঞানৰ সাৰ কথাবোৰ বুদ্ধিত ৰাখি জ্ঞানৰ নিচাত মতলীয়া হৈ থাকিব লাগে। হনুমানৰ দৰে সৎসংগবোৰত গৈ বহিব লাগে আৰু তেওঁলোকৰ সেৱা কৰিব লাগে। আনন্দত থাকিবলৈ গোটেই দিন সেৱা কৰিব লাগে। বৰদান: মই আৰু মোৰ বোধ উৎসৰ্গিত কৰোঁতা সম্পূৰ্ণ মহাবলী হোৱা। পাৰ্থিৱ যিকোনো ব্যক্তি বা বৈভৱৰ প্ৰতি আসক্তি এয়াই মোৰ বোধ। এই মোৰ বোধক আৰু মই কৰোঁ, মই কৰিলোঁ, এই মই বোধক সম্পূৰ্ণ সমৰ্পণ কৰোঁতা অৰ্থাৎ বলি দিওঁতাজনেই মহাবলী। যেতিয়া সদৰ পাৰ্থিৱ মই বোধ সমৰ্পণ কৰিবা তেতিয়া সম্পূৰ্ণ পিতা বা পিতাৰ সমান হৈ যাবা। মই কৰি আছোঁ নহয়, বাবাই কৰাই আছে, বাবাই চলাই আছে। যিকোনো কথাত মইৰ সলনি সদায় স্বাভাৱিক কথা বতৰাটো যাতে পিতা শব্দহে আহে, মই শব্দ নহয়। শ্লোগান: সংকল্পত এনেকুৱা দৃঢ়তা ধাৰণ কৰা যাৰ দ্বাৰা ভবা আৰু কৰা সমান হৈ যায়। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। সময় অনুসৰি এতিয়া মন আৰু বাণীৰ সেৱা একেলগে কৰা, কিন্তু বাণীৰ সেৱা সহজ, মনৰ সেৱাত মনোযোগ দিয়াৰ কথা আছে। সেইকাৰণে সকলো আত্মাৰ প্ৰতি মনত শুভ ভাৱনা, শুভকামনাৰ সংকল্প উদয় হওক। বাণীত মধুৰতা, সন্তুষ্টতা, সৰলতাৰ নবীনতা থাকিলে সহজে সফলতা প্ৰাপ্ত হৈ থাকিব। ওম শান্তি।